নমস্কাৰ সবল আৰম্ভ কৰিছে আসামিজ ট্ৰেন্ডিং আজি 21 জুলাই ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ অগপ বিজেপিৰ মাজত মিত্ৰতা কেন্দ্ৰিক অসন্তুষ্টি অগপৰ কাৰ্যালয়ত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি অগপ বিজেপিৰ মাজত আৰম্ভ হৈছে মিত্ৰতা কেন্দ্ৰিক অসন্তুষ্টি বিজেপিৰে মিত্ৰতাক লৈ প্ৰাৰ্থিত্ব খেৰুৱাৰ আশংকা দুই জ্যেষ্ঠ নেতাৰ মিত্ৰতাক লৈ অগপৰ জিলা অভিৱৰ্তনত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় মাৰপিটৰ ঘটনা অতুল বৰা কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ দলীয় কৰ্মীৰ দলটোৰ সম্পাদক অৰ্ণৱ ভৰালীক ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি আৰু মাৰপিট শীৰ্ষ নেতৃত্বৰ হৈ দালালি কৰাৰ অভিযোগ ভৰালীৰ বিৰুদ্ধে বিভাজনমুখী আঞ্চলিকতাবাদে অসম ৰক্ষা কৰিব নোৱাৰে লুৰিণজ্যোতি গগৈ অখিল গগৈকো একেখন মঞ্চলৈ আহিবলৈ আহ্বান জনাইছে কৰ্মীসকলে কামৰূপৰ প্ৰতিটো বিধানসভা সমষ্টিত নিৰ্বাচনী সমীকৰণ সলনি হোৱাৰ ইংগিত বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা জ্যেষ্ঠ নেতা কমলাকান্ত কলিতাৰো মিত্ৰতাত থকাৰ পিছতো বিজেপিয়ে উপযুক্ত সন্মান নিদিয়াৰ অভিযোগ অসম গণ পৰিষদৰ আৰু এইদৰে বিজেপি অগপৰ মিত্ৰতা কেন্দ্ৰিক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় মাৰপিটৰ ঘটনা অগপ কৰ্মীসকলৰ মাজত আন এটা গুৰুত্বপূৰ্ণ খবৰ একেখন বলডজাৰত উঠি হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উচ্ছেদ চলাম ট্ৰাকত বাংলাদেশী উঠাই অসমৰ পৰা খেদি দিম এই মন্তব্য অখিল গগৈৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বলডজাৰত উঠি উচ্ছেদ চলাম ট্ৰাকত উঠাই বাংলাদেশীক সীমান্ত পাৰ কৰাই দিম হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰাজ্যত চলা উচ্ছেদৰ মাজতেই শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই বিস্ফোৰণ উচ্ছেদ কাৰ্যত সমৰ্থন কৰাৰ চৰ্ত বান্ধি দিলে বিধায়ক অখিল গগৈয়ে উচ্ছেদৰ পূৰ্বে নথিপত্ৰ পৰীক্ষা কৰি বেদখলকাৰীৰ লগত কৰিব লাগিব আলোচনা যদি বেদখলকাৰী ভূমিহীন প্ৰদান কৰিব লাগিব ভূমি বেদখলকাৰীক তাৰ পিছতহে চলাব লাগে উচ্ছেদ অভিযান হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বেদখলকাৰী যদি বাংলাদেশী প্ৰমাণ কৰিব পাৰে তেন্তে ময়ো উচ্ছেদত নামিম যদি বাংলাদেশী হয় তেন্তে বাংলাদেশী কেইটাক ট্ৰাকত উঠাই বাংলাদেশ পাৰ কৰাম হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন জেচিবিত উঠি উচ্ছেদ চলাম বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এই মন্তব্য আন এটা ব্ৰেকিং নিউজ ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুকত এটি বিশেষ পোষ্ট সহমত পোষণ কৰিও কিছু কথা ক'বই লাগিব আইনভাৱে তেওঁলোক সকলোৱে হয়তো বিদেশী নহ'বও পাৰে কিন্তু আমি অসমৰ জনসাধাৰণ বিশেষকৈ হিন্দু সমাজ নিজৰ ভূমিতেই আজি ক্ৰমান্বয়ে নিসহায় সংখ্যালঘু হৈ পৰিছোঁ এই পৰিৱৰ্তনমূলক সকলোবোৰ সংঘটিত হৈছে মাত্ৰ 60 বছৰৰ ভিতৰত আমি আমাৰ সংস্কৃতি হেৰুৱাইছো আমি আমাৰ ভূমি উপসনাস্থলী হেৰুৱাইছো আইনে আমাক কোনো প্ৰতিকাৰ নিদিয়ে সেইবাবেই আমি প্ৰাণপণে চেষ্টা কৰিছো প্ৰতিশোধৰ বাবে নহয় জীয়াই থকাৰ বাবেহে হয় আমি হয়তো এক পৰাজয়ৰ যুঁজত যুঁজি আছো কিন্তু আমি যুঁজি যাম আইনৰ সীমাৰ ভিতৰত থাকি মৰ্যাদাৰে আৰু আমাৰ অসমৰ আত্মাক ৰক্ষাৰ বাবে অনুগ্ৰহ কৰি আমাক বাধা নিদিব আমাৰ অধিকাৰৰ বাবে কৰা যুঁজখনক আমাক বাধা নিদিব আমাৰ বাবে ইয়া হৈছে আমাৰ অস্তিত্ব ৰক্ষাৰ শেষৰখন যুঁজ আৰু এইদৰে ৰাজ্যত চলি থকা উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট আৰু এই পোষ্টক লৈ ইতিমধ্যেই চৰ্চা আৰম্ভ মুখ্যমন্ত্ৰীয়ে এই পোষ্টত উল্লেখ কৰিছে হয় আমি হয়তো এক পৰাজয়ৰ যুঁজত যুঁজি আছো কিন্তু আমি এই যুঁজত যুঁজি যাম আৰু যি হয় দেখা যাব কিন্তু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আমি উচ্ছেদ অভিযান চলাই যাম আমাৰ উচ্ছেদ অভিযানক কোনেও যাতে বাধা নিদিয়ে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট কৰে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ডকাইতি কৰি গ্ৰেপ্তাৰ হৈছে বিজেপি যুৱ মৰ্চাৰ নেতা শ্ৰীভূমিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিজেপি নেতাজনক ডকাইতি কৰি এবাৰ গ্ৰেপ্তাৰ হ'ল ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাৰ নেতা শ্ৰীভূমি বিজেপি যুৱ মৰ্চাৰ নেতা টুটুন দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে টুটুন দাসৰ লগতে গ্ৰেপ্তাৰ তাপস পাল বাপ্পি পাল আৰু সৌৰভ পাল ৰাহুল আৰু ৰাজদীপ পাল নামৰ দুই ব্যৱসায়ী ভাতৃৰ ঘৰত সংঘটিত কৰিছিল চুৰি কাৰ্য ৰামকৃষ্ণনগৰ আৰক্ষী থানাৰ অন্তৰ্গত ঠেঙাৰগল গাঁৱত সংঘটিত হৈছে এই ঘটনা সংস্কাৰী দল বুলি
কোৱা বিজেপিত এইবাৰ ওলাইছে ডকাইতি কৰি এইবাৰ গ্ৰেপ্তাৰ হ'ল ভাৰতীয় জনতা পাৰ্টিৰ নেতা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰক প্ৰত্যাহ্বান জনাই সংখ্যালঘুৱে কৰিব জংগী আন্দোলন সমগ্ৰ অসমত। উচ্ছেদ কোনো পধ্যেই মানি নলয় অসমৰ সংখ্যালঘু মিয়া মুছলমান ৰাইজে। গাজা পেলেষ্টাইনৰ দৰে পৰিস্থিতি কৰিবলৈ দিয়া নহ'ব অসমত। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰ্জন, ভাৰতীয় নাগৰিকক বাংলাদেশী কোৱা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰে কেৱল মিয়াৰ নামত ৰাজনীতি কৰি আছে আৰু সেই ৰাজনীতি এতিয়া বন্ধ কৰক। উচ্ছেদিত পৰিয়ালক পট্টাৰ ভূমিত সংস্থাপন নিদিয়া পৰ্যন্ত আন্দোলন স্তব্ধ নহয় বুলি হুংকাৰ প্ৰদান কৰা হৈছে। অসমৰ লাখ লাখ মিয়া মুছলমান ৰাইজ এতিয়া ৰাজপথত। ৰাজ্যত চলি থকা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে মুছলমান ৰাজ্যৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। নিজৰ প্ৰাপ্য আৰু অধিকাৰ বিচাৰি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হাজাৰ হাজাৰ সংখ্যালঘু মিয়া মুছলমান ৰাজ্যৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বয়স হ'ল। প্ৰধানমন্ত্ৰীৰ পদ এৰি ৰাজনৈতিক সন্ন্যাস ল'ব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? শেহতীয়াকৈ ভাৰতৰ ৰাজনীতিত চলিছে এই চৰ্চা। শীঘ্ৰেই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব নেকি নৰেন্দ্ৰ মোদীয়ে? কিয়নো ইতিমধ্যেই নৰেন্দ্ৰ মোদীৰ বয়স ৭৫ বছৰ পাৰ হ'ল। RSSৰ মতে ৭৫ বছৰ হ'লে ভাৰতীয় জনতা পাৰ্টিত কোনো নেতাই কাম কৰিব নোৱাৰে। বয়সৰ এটা সীমা থাকে আৰু সেই সীমা ইতিমধ্যেই অতিক্ৰম হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ক্ষেত্ৰত। সেয়েহে এতিয়া চৰ্চা চলিছে প্ৰধানমন্ত্ৰীৰ পৰা পদত্যাগ কৰি ৰাজনৈতিক সন্ন্যাস ল'ব নেকি নৰেন্দ্ৰ মোদীয়ে? বয়স হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ, শীঘ্ৰেই হয়তো পদত্যাগ কৰিব। 17 ছেপ্টেম্বৰত ৭৫ বছৰ সম্পূৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বয়সক লৈ চৰ্চা চলি থকাৰ মাজতেই RSS প্ৰধান মোহন ভাগৱতৰ বিস্ফোৰক মন্তব্য, ৭৫ বছৰ বয়সৰ পিছত আনক বাট এৰি দিব লাগে। দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্যত। ৭৫ বছৰ বয়স হ'লেই আনক সুযোগ দিয়া উচিত বুলি মন্তব্য মোহন ভাগৱতৰ। ৭৫ বছৰ বয়স হ'লেই যিকোনো ব্যক্তিয়ে নতুনক বাট এৰি দিব লাগে। ৭৫ বছৰ বয়স হ'লেই নিজেই যিকোনো পদৰ পৰা আঁতৰি দিব লাগে। ৭৫ বছৰ মানে বুজিব লাগিব বয়স হৈ গ'ল। দেশৰ জনতাৰ প্ৰশ্ন, 17 ছেপ্টেম্বৰৰ পিছত ৰাজনীতি ত্যাগ কৰিব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল এখন যুদ্ধ, খিলঞ্জীয়া লোকসকল সাজু থাকক। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পুনৰবাৰ হুংকাৰ। মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত এতিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। যুদ্ধৰ বাবে সকলো খিলঞ্জীয়া লোকক সাজু হৈ থাকিবলৈ আহ্বান জনাইছে। মিয়াৰ বিৰুদ্ধে এইবাৰ হ'ব যুঁজ। এই যুঁজখন হ'ব শেষৰ যুঁজ। মিয়াক উচ্ছেদ চলাবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বীৰ লাচিত সেনাৰ সৈনিক সকল। পুনৰবাৰ মিয়াৰ বিৰুদ্ধে ইটোৰ পিছত সিটো বিস্ফোৰক মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। উজনি অসমৰ পৰা এটাও মিয়াক ৰেহাই দিয়া নহ'ব। বাছি বাছি মিয়াসকলক উচ্ছেদ কৰা হ'ব। এজন মিয়াৰ ৫০০ বিঘা ভূমি থাকিব, ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব। এজন লোকৰ যদি ৫০০ বিঘা ভূমি থাকে তেন্তে আমাৰ তাত আপত্তি আছে। এইদৰে মিয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত পুনৰবাৰ দেখিবলৈ পোৱা গৈছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক। পৰৱৰ্তী খবৰ, ৰাজনীতিত হীৰেণ গোহাঁই আৰু অজিত কুমাৰ ভূঞাৰ কোনো প্ৰাসংগিকতা নাই। অজিত কুমাৰ ভূঞা আৰু হীৰেণ গোহাঁইক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। ৰাজনীতিত হীৰেণ গোহাঁই আৰু অজিত কুমাৰ ভূঞাৰ কোনো গুৰুত্ব নাই। সাহিত্যিক বা সাংবাদিক ক্ষেত্ৰত বেলেগ কথা। বিজেপিৰ বৈঠকত তেওঁলোকৰ বিষয়ে এটা শব্দও আলোচনা নহয়। বিৰোধী ঐক্য মঞ্চৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 2026 চনৰ বিধানসভা নিৰ্বাচনী মহাৰণ। ৰণডংকা বজাবলৈ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ। আৰু ইতিমধ্যেই অসমত আহিছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। কংগ্ৰেছে ইতিমধ্যেই ৰণডংকা বজাইছে 2026 চনৰ বিধানসভা নিৰ্বাচনক লৈ। আৰু এইবাৰ শাসকীয় দল বিজেপি সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে। শীঘ্ৰেই অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 26ৰ নিৰ্বাচনী মহাৰণলৈ সাজু ভাৰতীয় জনতা পাৰ্টি। ৰণডংকা বজাবলৈ এইবাৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ।
8 ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু 10 ছেপ্টেম্বৰত হয়তো প্ৰধানমন্ত্ৰীৰ লগতে অমিত শাহু অসম ভ্ৰমণ কৰিব। পৰৱৰ্তী খবৰ, চাকৰি ওলাইছে, শিক্ষা বিভাগৰ আজব কাণ্ড, অৱসৰপ্ৰাপ্তকহে দিব চাকৰি। শিক্ষা বিভাগৰ এই কাণ্ডৰ পিছতেই ৰাজ্যজুৰি এতিয়া বিতৰ্ক দেখিবলৈ পোৱা গৈছে। শিক্ষা বিভাগৰ নাভূত নাশ্ৰুত কাণ্ড, শিক্ষা বিভাগৰ কলেজৰ চাকৰিৰ বিজ্ঞাপনক লৈ ক্ষোভত ফাটিছে ৰাজ্য। অৱসৰপ্ৰাপ্ত প্ৰবক্তাকহে প্ৰদান কৰা হ'ব নিযুক্তি। শ PhD নেট SLET ডিগ্ৰীধাৰীক ৰামটাঙোন শিক্ষা বিভাগৰ চাকৰিৰ বাবে আশাৰ হৈ ৰৈ থকা উচ্চ শিক্ষিত শিক্ষাৰ্থীক প্ৰতাৰণা। ৰাজ্যৰ 4 মডেল কলেজৰ বিজ্ঞাপনত শ শিক্ষাৰ্থীক বঞ্চনা। পেঞ্চনপ্ৰাপ্ত প্ৰবক্তাক 1 লাখ টকা দৰমহা দি পুনৰ কলেজৰ চাকৰি দিয়াৰ প্ৰস্তুতি। শিক্ষা বিভাগৰ নাভূত নাশ্ৰুত কাণ্ডত এতিয়া খুব দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীৰ। শিক্ষা বিভাগৰ এই আজব কাণ্ডক লৈ বিতৰ্ক চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অভিজ্ঞ শিক্ষক নাথাকিলে কলেজলৈ নাহে শিক্ষাৰ্থী। অৱসৰপ্ৰাপ্ত শিক্ষকক কলেজত নিযুক্তিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। বিতৰ্ক চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰীৰ মন্তব্য, অভিজ্ঞ শিক্ষক যদি কলেজত নাথাকে তেন্তে কলেজলৈ নাহে শিক্ষাৰ্থী। সেয়েহে নতুন প্ৰবক্তাৰ লগতে অৱসৰপ্ৰাপ্ত প্ৰবক্তাক নিযুক্তিৰ বিবেচনা কৰা হৈছে। আমি বনোৱা 4খন মডেল কলেজত শিক্ষাৰ্থী নাই, অভিজ্ঞ মানুহ নাই বাবে কলেজলৈ অহা নাই বুলি কৈছে শিক্ষাৰ্থীয়ে। কলেজত কেৱল নতুন শিক্ষাৰ্থীক নিযুক্তি দিলে অভিজ্ঞ মানুহ নাথাকিবই। কেৱল নতুনসকল থাকিলে কলেজ নাথাকে, পুৰণিসকলো থাকিব লাগিব কলেজত। মডেল কলেজত অৱসৰপ্ৰাপ্ত প্ৰবক্তাৰ বাবে বিজ্ঞাপন প্ৰকাশক লৈ সৃষ্টি হৈছিল বিতৰ্ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়ালে বিতৰ্কক লৈ এই প্ৰতিক্ৰিয়া। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, বিজেপিৰ সকলো বিধায়কে 2026 চনত টিকট নাপায়। কোনে কোনে হেৰুৱাব লাগিব MLAৰ টিকট, ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। একাধিক বিজেপি বিধায়কে নাপায় টিকট। বিজেপিৰ সকলো বিধায়কে 26ত টিকট নাপায়। কোন কোন MLA টিকট হেৰুৱাব বিজেপিৰ পৰা? 26ত একাংশ বিজেপি নেতাই নাপাব বিজেপি দলৰ পৰা টিকট। ভাগ্য উদয় হ'ব একাংশ নতুন নেতাই লাভ কৰিব দলীয় টিকট। কোনে কোনে হেৰুৱাব টিকট বিজেপিৰ পৰা? ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী আঁচনি সফল প্ৰয়োগ কৰিব পৰা বিধায়ককহে টিকট দিব বিজেপিয়ে। নতুন মুখ আহিবই, সকলো বিধায়কে টিকট পাব সেয়া নহয়। বৰ্তমানৰ কোনোবাই পাব, কোনোবাই নাপায়, সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতেই বহুতৰে চিট কৰ্তন হৈছে, মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰবাৰ বিস্ফোৰক সংবাদমেল গৰিয়ামৰীয়া পৰিষদৰ। প্ৰব্ৰজনকাৰী মিয়াৰ বাবে বিপদত পৰিছে খিলঞ্জীয়া মুছলমান। প্ৰশাসনৰ উচ্ছেদক সমৰ্থন জনালে খিলঞ্জীয়া মুছলমান সংগঠনে। ৰাজ্যত চলি থকা মিয়াৰ ওপৰত উচ্ছেদ অভিযানক পোনপটীয়া সমৰ্থন আগবঢ়াইছে গৰিয়ামৰীয়া দেশীসকলে। প্ৰব্ৰজনকাৰী মিয়াৰ বাবে এতিয়া বিপদত পৰিছে খিলঞ্জীয়া মুছলমান। ৰাজ্যজুৰি চলি থকা মিয়াৰ ওপৰত উচ্ছেদক লৈ প্ৰতিক্ৰিয়া। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ। চৰকাৰী ভূমি বেদখল কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা হ'বই। আমি চৰকাৰৰ এই উচ্ছেদ অভিযানক পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছোঁ। এইদৰে ৰাজ্যত চলি থকা মিয়াৰ ওপৰত উচ্ছেদ অভিযানক পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে গৰিয়ামৰীয়া দেশী জাতীয় সংগঠনে। দিবলৈছো আন এটা ব্ৰেকিং নিউজ, চলন্ত জাহাজত অঘটন, মাছ সাগৰত 280 যাত্ৰীৰ মাজত হাহাকাৰ। ভয়ংকৰ জাহাজ দুৰ্ঘটনা সংঘটিত হৈছে, তাৰ পিছতেই হাহাকাৰ। চলন্ত যাত্ৰীবাহী জাহাজত এইবাৰ ভয়ংকৰ অঘটন দেখিবলৈ পোৱা গৈছে। দাও দাওকৈ জ্বলিল এখন যাত্ৰীবাহী জাহাজ। সম্পূৰ্ণৰূপে জুইত যায় জাহাজখন। গুৰুতৰভাৱে আহত 18 গৰাকীকৈ যাত্ৰী। অধিকাংশ যাত্ৰী পানীত জঁপিয়াই নিজৰ জীৱন ৰক্ষা কৰাৰ চেষ্টা, কিন্তু বৰ্তমানেও পানীৰ গভীৰতাত সন্ধানহীন হৈ আছে বহু যাত্ৰী। ঘটনাৰ পিছতেই উপস্থিত হৈছে উদ্ধাৰকাৰী দল আৰু উদ্ধাৰ অভিযান চলাই আছে। KM বাৰ্চেলোনা VA নামৰ জাহাজখনত অঘটন। ইণ্ডোনেছিয়াৰ জাহাজ ঘাটত সংঘটিত হৈছে এই ঘটনা। ভিয়েটনামতো জাহাজ দুৰ্ঘটনা সংঘটিত হৈছে। সেই দুৰ্ঘটনাত প্ৰায় 18 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে।
বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট খৰাঙৰ কালৰূপৰ মাজতেই ৰাজ্যত ধাৰাসাৰ বৰষুণ 11 জিলাত জাৰি কৰা হৈছে এলাৰ্ট বজ্ৰপাতত ইতিমধ্যে প্ৰাণ গৈছে দুজনকৈ লোকৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে সতৰ্কবাণী খৰাঙে ভয়ংকৰ ৰূপ লোৱাৰ মাজতেই কৃষকৰ মুখলৈ হাঁহি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ দেখিবলৈ পোৱা গৈছে দক্ষিণ কামৰূপৰ খুনতলিত আৰম্ভ হৈছে প্ৰচণ্ড বৃষ্টিপাত গোলাঘাট বঙাইগাঁৱত প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে বৃষ্টিপাতত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্তব্ধ জনজীৱন কোলা মেঘে সানি ধৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ইয়াৰ মাজতে বজ্ৰপৰি ৰাজ্যত থিতাতে নিহত হৈছে দুইগৰাকীকৈ লোক বজ্ৰপৰি গুৰুতৰভাৱে আহত তিনিগৰাকীকৈ লোক প্ৰচণ্ড বৰষুণৰ মাজতেই বকুত এই কৰুণ ঘটনা সংঘটিত হৈছে পথাৰত কাম কৰি থকা অৱস্থাত বজ্ৰপৰি নিহত দুজনকৈ লোক দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ গছপুলি ৰোৱা মহিলাই শীঘ্ৰেই লাভ কৰিব চৰকাৰী ধন প্ৰকাশ পালে তালিকা কোনে কোনে পাব ধন এতিয়াই কৰক পৰীক্ষা গছপুলি ৰোৱা মহিলাসকলৰ বাবে এটা ভাল খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰা হৈছে ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন সমষ্টি ভিত্তিক প্ৰকাশ পালে ধন লাভ কৰা মহিলাসকলৰ তালিকা কোনে কোনে লাভ কৰিব উদ্যমিতা আঁচনিৰ ধন শীঘ্ৰেই সকলো মহিলাই লাভ কৰিব চৰকাৰৰ ফালৰ পৰা 10,000কৈ টকা আগষ্ট মাহৰ পৰাই লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা মহিলাসকলে আগষ্ট মাহত 5টাকৈ সমষ্টিৰ বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা প্ৰকাশ পালে সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন আগষ্ট মাহত নলবাৰী জাগিৰোড পাথাৰকান্দিৰ মহিলাসকলে পাব ধন চৰকাৰৰ ফালৰ পৰা মাৰ্ঘেৰিটাত ধুবুৰীৰ লাখ লাখ মহিলাই লাভ কৰিব 10,000কৈ টকা সমষ্টি ভিত্তিক ধন বিতৰণৰ দিন ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা গছপুলি যিসকল মহিলাই ৰুইছিল সেই মহিলাসকলে শীঘ্ৰেই ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10,000কৈ টকা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৰিছে ঘোষণা আন এটা গুৰুত্বপূৰ্ণ খবৰ 2026 চনত মুছলমানে হিয়া উজাৰি সমৰ্থন দিব লাগে অখিল গগৈক কংগ্ৰেছক এৰি অখিলৰ হাত ধৰিব লাগে মুছলমানে অখিল গগৈক হিয়া উজাৰি সমৰ্থন কৰক 26ৰ নিৰ্বাচনত অখিল গগৈৰ হাতত শক্তিশালী ৰূপে এতিয়া থিয় দিছে মুছলমান উচ্ছেদক লৈ কংগ্ৰেছ সাংসদ বিধায়কসকলতকৈ অখিল গগৈ বেছি সহায় কৰিছে মুছলমানক লাগে মোৰ বিধায়ক পদ যাওক মই অখিলক সমৰ্থন কৰিম অখিল গগৈৰ কোনো এই মন্তব্যকো উচ্চ প্ৰশংসা শৰ্মান আলীৰ কংগ্ৰেছ AIUDFতকৈ আগত উচ্ছেদিতৰ কাষত থিয় হৈছিল অখিল আৰু অখিলক এইবাৰ পোনপটীয়াকৈ সমৰ্থন আগবঢ়াইছে শৰ্মান আলী আহমেদে কংগ্ৰেছ এৰি অখিল গগৈৰ হাত শক্তিশালী কৰাৰ কথা ক'লে বিধায়ক শৰ্মান আলী আহমেদে মুছলমানে অখিল গগৈক হিয়া উজাৰি সমৰ্থন কৰক 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰিৱৰ্তে ৰাইজৰ দলক ভোট দিয়ক অসমৰ মুছলমান ৰাইজে ৰাইজৰ দলৰ হৈ কাম কৰাৰ ইচ্ছা বিধায়ক শৰ্মান আলী আহমেদৰ শীঘ্ৰেই হয়তো ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শৰ্মান আলী আহমেদে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ শ বিঘা চৰকাৰী ভূমি পৰিণত হৈছে সন্দেহজনক লোকৰ গাঁৱলৈ এতিয়া পৰিৱৰ্তন হৈছে শ চৰকাৰী বিঘা ভূমি এবাৰ খিলঞ্জীয়া ৰাইজে আহ্বান জনাইছে চৰকাৰক শীঘ্ৰেই সন্দেহজনক লোকৰ কবলৰ পৰা উদ্ধাৰ কৰিব লাগে বেদখল কৰা ভূমি শীঘ্ৰেই হয়তো নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চলিব উচ্ছেদ অভিযান মধ্য অসমত সন্দেহজনক লোকৰ দখলত শ বিঘা চৰকাৰী ভূমি দখল কৰি নিৰ্মাণ কৰিলে এখন গাঁও সংখ্যালঘু ৰাইজে দখল কৰিছে মাটি চৰকাৰী মাটিত ঘৰ দুৱাৰ নিৰ্মাণ কৰি সাজিলে মছজিদো চামুগুৰিৰ গড়ে মাটি খোৱা অঞ্চলৰ 252 বিঘা মাটিত গঢ়ি উঠিল সন্দেহজনক লোকৰ গাঁও শীঘ্ৰেই গড়ে মাটি খোৱাত উচ্ছেদৰ বাবে দাবী জনালে খিলঞ্জীয়া ৰাইজে বছৰ ধৰি সন্দেহজনক লোকৰ বেদখলে সংকট নমাই আনিছে চামুগুৰিৰ খিলঞ্জীয়া লোকলৈ নগৰ চামুগুৰিত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে সৰব খিলঞ্জীয়া অসমীয়া ৰাইজ এবাৰ মধ্য অসমত দেখিবলৈ পোৱা গৈছে বেদখলকাৰীয়ে দখল কৰিছে চৰকাৰী ভূমি নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বহু হাজাৰ বিঘা ভূমি দখল কৰিছে সন্দেহজনক লোকে নগাঁও জিলাৰ বটৰদৱাতো সন্দেহজনক লোকে চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে এবাৰ দেখিবলৈ পোৱা গৈছে যে চামুগুৰিত যিসকল খিলঞ্জীয়া ৰাইজ আছে সেই খিলঞ্জীয়া ৰাইজসকল ওলাই আহিছে আৰু খিলঞ্জীয়া ৰাইজসকলে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰক আহ্বান জনাইছে শীঘ্ৰেই
বিপজ্জনক বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী ভূমি উদ্ধাৰ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অন্যথা চামুগুৰিৰ খিলঞ্জীয়া লোকসকল এতিয়া সংকটত ভুগিছে এইদৰে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বেদখলকাৰীৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়া লোক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হয়তো শীঘ্ৰেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বৃহৎ উচ্ছেদ অভিযান চলাব নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া বেদখলকাৰীয়ে দখল কৰিছে চৰকাৰী ভূমি